নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো মই মিঠুৱে আজিৰ অন্য এটা গুৰুত্বপূৰ্ণ ব্যৱসায়িক আইডিয়া আপোনালোকৰ বাবে লৈ আনিছো আৰু আজি আপোনালোকে অনলাইনত কাম কৰি ঘৰতে বহি টকা উপাৰ্জন কৰিব যদি বিচাৰি আছে সেই সকল ব্যক্তিয়ে এই ভিডিওটো শেষলৈকে চাব কাৰণ আজিকালি ইনষ্টাগ্ৰামত ফেচবুকত ইউটিউবত আপোনালোকে ভিডিঅ'বিলাক পায়ে থাকে যে আপোনালোকে হোৱাটছএপ কৰক হোৱাটছএপ কৰিলে আপোনালোকক মানে কি 20,000 টকাৰ বা 30,000 টকাৰ এটা মানে আপোনালোকক চাকৰি দিয়া হ'ব বা আপোনালোকে ব্যৱসায় এটা কৰিব পাৰিব গতিকে তেনেকুৱা ধৰণৰ ফ্ৰডৰ পৰা বাচিবলৈ বা আপোনালোকে যদি নিজৰ মোবাইলটোৰ সহায়েৰে যদি বিজনেছ কৰিম বুলি ভাবিছে তেন্তে এই ভিডিওটো শেষলৈকে চাব একেবাৰে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকৰ বাবে আৰু যিখিনি আমাৰ ছাত্ৰ ছাত্ৰী আছে সেইখিনিৰ বাবেও এই ভিডিওটো অত্যন্ত প্ৰয়োজনীয় যদি আপুনি ভাবে মই চাকৰিও কৰিম মই ব্যৱসায়ও কৰিম তেন্তে আপুনি একেবাৰে মাথা নমৰাকৈ আপুনি এই ব্যৱসায়টো কৰিব পাৰিব আজিৰ এই ভিডিওটোত মই একেই ধৰণৰ আপোনালোকক অনলাইন ব্যৱসায় এটাৰ আইডিয়া দিম যাক নেকি আমি কওঁ ড্ৰপ শিপিং আসলতে ড্ৰপ শিপিং বুলি কওঁতে আপোনালোক বহুতে হয়তো জানিব পাৰে ড্ৰপ শিপিং কি আজি মই আপোনালোকক সম্পূৰ্ণকৈ জনাম য'ত আপুনি ষ্টক নৰখাকৈ অনলাইনত আপুনি লাখ লাখ টকা উপাৰ্জন কৰিব পাৰে আসলতে এইটো সম্ভৱ নে ইয়াৰ মই সকলোখিনি তথ্য আপোনালোকক জনাই যাম যেহেতু আমাৰ এই চেনেলটোত কোৱালিটিৰ সৈতে আপোনালোকক বিজনেছ আইডিয়াৰ কথা কোৱা হয় গতিকে গুৰুত্ব সহকাৰে শেষলৈকে শুনি যাব এতিয়া চাব ড্ৰপ শিপিং মানে কি আপুনি জানে নে কমেন্ট সেকশনত কমেন্ট কৰিবচোন ড্ৰপ শিপিং মানে হৈছে আপোনালোকে কোনো বস্তু নিজৰ ঘৰত আনি ৰাখিব নালাগে আপুনি কোনো ধৰণৰ ষ্টক কৰিব নালাগে যেতিয়া নেকি অৰ্ডাৰ আহিব কোনোবা কাস্টমাৰৰ পৰা তেতিয়া আপুনি সাপ্লায়াৰৰ পৰা ধুনিয়াকৈ ক্ৰেতাৰ ঘৰলৈ শিপ কৰিব লাগিব সেইটোৱে হৈছে কাম এটো নাভাবিব যে আপুনি ডেলিভাৰী দিব যাব লাগিব জাস্ট আপুনি মোবাইলৰ সহায়ত একসেপ্ট কৰিলে হল আৰু এড্ৰেছত আপুনি পঠালে হল মোবাইলৰ সহায়ত আপুনি কতো যাব নালাগে ঘৰত বহি থাকিলে হল ইয়াত আপোনাৰ কি লাভ হয় এই কথাটো বহুতে সুধিব পাৰে যে আমাৰ কি লাভ হ'ব তেনেকৈ নজনাখিনিক কৈছো জনাখিনি বাৰু জানে নজনাখিনিয়ে এই কথাটো জানি লোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ ব্যৱসায়ত সদায় লাভটো মথা মৰা হয় আগতে যে কিমান লাভ হ'ব এই ব্যৱসায়টো কৰিলে কি হ'ব মোৰ কিমান পাৰ্সেন্ট ওলাব ঠিক তেনেকুৱা ধৰণৰ কথা যিসকলে জিৰোৰ পৰা মানে হিৰো হ'ব বিচাৰি আছে তেওঁলোকক কৈছো জিৰোৰ পৰা হিৰো হ'ব অলপমান টান এই ব্যৱসায়টোত কিন্তু অলপমান ধন আপোনাৰ হাতত লাগিব কিমান ধন লাগিব কি লাগিব মই সকলোখিনি ডিটেইলছত আপোনালোকক জনাই যাম আৰু এইখিনিতে কৈছো আপোনালোকে যদি এই ভিডিওটোত লাইক কৰা নাই সকলোৱে লাইক কৰিব আৰু লগতে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে সকলোৱে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ফেসবুকত চাই থকা খিনিয়ে আমাৰ যেটো পেজ আছে পেজটো ফলো কৰি লব কাৰণ এনেকুৱা ধৰণৰ বিজনেছ আইডিয়া আপোনালোকে আজিৰ পৰা প্ৰায় প্ৰত্যেক দিনাই পাই থাকিব এতিয়া চাব ক্ৰেতাৰ পৰা টকা লোৱাৰ পৰা আপোনাৰ সাপ্লায়াৰক দিয়া টকা বাদ দিয়াৰ পিছতো আপুনি কিন্তু লাভৰ ঘৰতে থাকিব এতিয়া উদাহৰণ স্বৰূপে মনত ৰাখিব যদি ক্ৰেতাই আপোনালোকক 500 টকা দি প্ৰডাক্টটো ক্ৰয় কৰে আৰু সেইটো সাপ্লায়াৰৰ পৰা আপুনি 300ত লৈছে ধৰক বা 200ত লৈছে তেন্তে আপোনাৰ কিমান লাভ হ'ব 200 বা 300 আপোনাৰ লাভ হ'ব যদি 300ত লয় 200 টকা লাভ হ'ব আৰু যদি আপুনি 200 টকাত লৈ আপুনি 500 টকাত বিক্ৰী কৰিছে তেতিয়া আপোনাৰ 300 টকা লাভ হ'ব এতিয়া ক'ব পাৰি যে কেনেকৈ ড্ৰপ শিপিং আপুনি আৰম্ভ কৰিব খুবেই ইন্টাৰেস্টিং এটা বিজনেস নতুনকৈ আহিছে মাৰ্কেটত আপোনালোকে জানি থোৱাটো অত্যন্ত প্ৰয়োজনীয় প্ৰথমতে এজন নতুন ব্যৱসায়ীয়ে এটা নিৰ্দিষ্ট মানে প্ৰডাক্ট বাছনি কৰিব লাগে ধৰক আপুনি বিউটি প্ৰডাক্ট বেচিব কিবা গেজেট বেচিব ফিটনেস তাৰ পিছত পেট এক্সেসৰিজ ঠিক তেনেকুৱা ধৰণৰ বস্তু আপোনালোকে বাছনি কৰিব মাৰ্কেটত কোনটো বস্তু বৰ্তমান সময়ত বেছি সেলিং হৈ আছে সেই বস্তুটো আপুনি বাছনি কৰক তাৰ পিছত আপোনালোকে এটা বস্তু চাব লাগিব সেই বস্তুটো হৈছে কোনটো প্ৰডাক্ট পপুলাৰ আপোনালোকে ফেসবুকত যাওক এমাজনত যাওক ইউটিউব শৰ্টত আপোনালোকে যাওক তাৰ পিছত আপোনালোকে ভাইৰেল প্ৰডাক্ট তাত চাব সাৰ্চ কৰি চাব অলপমান মাথাটো খটাব লাগিব যেহেতু ব্যৱসায় কৰিব ন তো মানে অলপমান মগজুটো খটাব লাগিব খটালে নিশ্চয় পাৰিব নিশ্চয় পাই যাব এইবিলাক বস্তু ভাইৰেল কি বস্তু চলি আছে এতিয়া ঠিক তেনেকুৱা ধৰণৰ বস্তুবিলাক আপোনালোকে বিচাৰক এতিয়া আপুনি সাপ্লায়াৰ বিচাৰিব তাৰ বাবে আলি এক্সপ্ৰেছ তাৰ পিছত আপোনালোকৰ মেছো আছে গ্লোৰোড আছে ইণ্ডিয়া মাৰ্ট আছে বা আপোনালোকৰ আনেয়ান ইণ্ডিয়ান ড্ৰপ শিপিং সাপ্লায়াৰ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে এই বস্তু কেইটা আপোনালোকৰ অত্যন্ত প্ৰয়োজনীয় এই বস্তু কেইটাৰ পৰা আপোনাৰ উপাৰ্জন হ'ব বুজিছে নহয় যদি কিবা বুজি পোৱা নাই
তেনে কমেণ্ট ছেকশ্যনত প্লিজ এটা কমেণ্ট কৰি দিবলৈ নাপাহৰিব। কিন্তু এতিয়া আপুনি বনাব লাগে এটা অনলাইন ষ্ট'ৰ। ইয়াৰ বাবে আপুনি স্পচিফাই, তাৰপিছত WooCommerce বা মেছো দোকান আপুনি ব্যৱহাৰ কৰিব পাৰে। আৰু ষ্ট'ৰ বনালে আপোনালোকৰ সকলোখিনি হৈ যায়। আৰু এতিয়া আপোনালোকে কৰিব লাগিব প্ৰডাক্ট প্ৰমোট। এই বস্তুটো মেইন, প্ৰডাক্টটো প্ৰমোট কৰিব লাগিব। কেনেকৈ প্ৰমোট কৰিব? ফেচবুক এডছ, জানে আপোনালোকে ফেচবুকত আজিকালি কিমান এড আহি থাকে। তাৰপিছত ইনষ্টাগ্ৰাম ৰিলছ, ইনষ্টাগ্ৰামত কিমান ৰিলছ চাই থাকে মানুহে। ইউটিউবত শ্বৰ্ট চাই থাকে মানুহে। বা ইনফ্লুৱেঞ্চাৰ মাৰ্কেটিং আপুনি ব্যৱহাৰ কৰি আপোনাৰ অনলাইন যিটো শ্বপিং সেইটো জনপ্ৰিয় কৰিব পাৰে। ধৰক এজন জনপ্ৰিয় ইউটিউবাৰ, তেওঁক 1000-2000 টকা দি দিব বা বেছিও ল'ব পাৰে কোনোবাই, সেইটো নকওঁ, দি আপুনি সেই প্ৰডাক্টটোৰ এডভাৰটাইজমেণ্ট কৰিব পাৰে। ফেচবুকত হওক, ইউটিউবত হওক, আপুনি ফেচবুকত পইচা দি ৰান কৰিব পাৰে, এড ৰান কৰিব পাৰে, বুজিছে নহয়? আৰু অডিয়েঞ্চো আপোনালোকে টাৰ্গেট কৰিব পাৰে যে মই এই মানুহখিনিক দেখুৱাম, এনেকুৱা এজৰ মানুহখিনিক দেখুৱাম বা এইখন ক্ৰান্তিৰ মানুহখিনিৰ মাজত এই বস্তুটো মই বিকিম। বাহিৰত যদি আপুনি এই ড্ৰপ শ্বিপিং ব্যৱসায়টো কৰে নহয়, তেতিয়া বহুত লাভালাভ হ'ব। আমাৰ ইণ্ডিয়াত সিমান লাভ নাই। বাহিৰৰ অডিয়েঞ্চক যদি টাৰ্গেট কৰি আপুনি ফেচবুক, ইনষ্টাগ্ৰামত এড চলায়, তেতিয়া আপুনি নিশ্চয় লাভান্বিত হ'ব। এতিয়া কথা আহে যে কিমান খৰচ হ'ব। বহুতে হয়তো ভাবি আছে ই এনেকৈ কৈ আছে, কিন্তু খৰচ বা কিমান আহিব? সত্য কথা ক'ম, আপুনি 5000ৰ পৰা আপুনি 15000 টকাৰ ভিতৰত এই ড্ৰপ শ্বিপিং বিজনেছটো আৰম্ভ কৰিব পাৰে। মানে আপুনি যদি মেছোৰ পৰা বা আপোনালোকে ফ্লিপকাৰ্টৰ পৰা ফ্ৰীতে আপুনি মানে বিকিব বিচাৰে, প্ৰথমতে আপুনি টেষ্টিং কৰি চাব পাৰে। যিটো আমাৰ মাৰ্কেট প্লেচ আছে ফেচবুকত, সেই মাৰ্কেট প্লেচত আপুনি যিকোনো এটা প্ৰডাক্ট লৈ তাত এডিং চলাব পাৰে। এডিং চলাই ধুনীয়াকৈ তাৰ পৰা লৈ বস্তুটো বিকিব পাৰে। আৰু এতিয়া যদি মেছো বা গ্ল'ৰুট ব্যৱহাৰ কৰে, তেন্তে ৱেবছাইট আপোনালোকে বনাব নালাগে, এইটো মনত ৰাখিব। সেই এপটোতে হৈ যাব। আৰু খোজাকৈ আপোনাৰ মোবাইল এপেৰে আৰম্ভ কৰিব পাৰে। আৰু এতিয়া ক'ব পাৰি লাভ কিমান হ'ব আপোনাৰ। প্ৰথম মাহত আপুনি 5000ৰ পৰা 10000 উপাৰ্জন কৰিব পাৰে। কিন্তু অনলাইনৰ বস্তু ন, যদি আপোনাৰ এডভাৰটাইজিংটো ভাল চলি যায়, মানুহে যদি প্ৰডাক্টটো ল'ব বিচাৰে, তেন্তে 5000 কিয়, 5 লাখো আহি যাব পাৰে, 10 লাখো আহি যাব পাৰে। বুজিছে নহয় আপোনালোকে? আৰু তাৰপিছত আপোনালোকৰ ধৰক 30000, 50000 উপাৰ্জনৰো সম্ভাৱনা থাকে। কিন্তু এই সম্ভাৱনাটো আৰু সম্ভাৱনা হ'ব পাৰে, মানে ডাবল, ট্ৰিপল, বহুত হ'ব পাৰে। এইটো মনত ৰাখিব। যদি মানুহে বস্তুটো বিচাৰে, কম দামত যদি আপুনি দিব পাৰে, বস্তুটো আৰু কমত লৈ যদি আপুনি ধৰক 50 টকাত লৈ যদি 100 টকাত কিবা এটা মানুহৰ লাগতিয়াল ট্ৰেণ্ডিং বস্তু এটা বিকিব পাৰে, ধৰক বেলেগত সেই বস্তুটোৰ দাম 300-400, তেতিয়া ভাবকচোন এদিনত বোলে আপুনি 300-400 প্ৰডাক্ট বিক্ৰী কৰিলে, কিমান টকা আপুনি এদিনত পাব। ঠিক তেনেকুৱা ধৰণৰ কথা। গতিকে এই বিজনেছখনত ক'ব নোৱাৰি যে আপুনি কিমান উপাৰ্জন কৰিব, কিন্তু নিজৰ দুখন হাতেৰে আপুনি স্বাৱলম্বী হ'ব পাৰে এই ব্যৱসায়টো কৰি। আৰু এই ব্যৱসায়ৰ বিশেষ সুবিধা হ'ল ষ্টকৰ কোনো প্ৰয়োজন নাই। দোকানত আপুনি ৰাখিব নালাগে, যেনেকৈ আমাৰ দোকানীবিলাকে ষ্টক কৰি ৰাখে বস্তুবিলাক, সেইবিলাক আপুনি ষ্টক কৰাৰ কোনো প্ৰয়োজন নাই। তাৰপিছত আপোনালোকৰ ডেলিভাৰী আপুনি নিজেই কৰিব নালাগে, কোনো দোকান আপোনাৰ নালাগে, ৰিস্ক কম, আৰু ঘৰৰ পৰা সঁচাকৈয়ে কাম কৰিব পাৰি এই ড্ৰপ শ্বিপিং কামটো। এতিয়া যদি আপুনি ভাবিছে ড্ৰপ শ্বিপিং আৰম্ভ কৰিম, তেন্তে আপোনালোকে কমেণ্ট ছেকশ্যনত য়েছ লিখক। আৰু মই আপোনালোকৰ বাবে লৈ আনিম, আপোনালোকক প্ৰেক্টিকেলি দেখুৱাই দিম। যদি আপোনালোকে এই ব্যৱসায়টো কৰিব বিচাৰে, মেছোত আপোনালোকে প্ৰথমতে কেনেধৰণে কৰিব, যে মেছো এপটোৰ পৰা আপুনি বস্তু লৈ ফেচবুকত কেনেকুৱা ধৰণে বিকিব, কেনেকুৱা ধৰণে এড চলাব, তাৰ ওপৰত যদি ভিডিঅ' লাগে, মই আপোনালোকক নিশ্চয় বনাই দেখুৱাই দিম। আৰু আপোনালোকে জাষ্ট কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব, আৰু ক'ৰ পৰা চাই আছে জনাব। লগতে এনেকুৱা ধৰণৰ ব্যৱসায়িক আইডিয়াসমূহ প্ৰত্যেক দিনাই পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু লগতে ফেচবুকত চাই থকাখিনিয়ে ফ'ল' কৰিব, ভিডিঅ'টোত এটা লাইক কৰিব। গতিকে মই মিঠুৱে বিদায় মাগিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ। জয় অসম।